আৰএছএছৰ 2জন লোক ইউডিএফত যাব লাগে আৰু ইউডিএফত গৈ ভাতৰ লগত গৰু খোৱা বন্ধ কৰি দিব লাগে। কোনো আপত্তি নাই। যদি আমাৰ পৰা 10জন ব্যক্তি ইউডিএফত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে। যোৱা 4 আগষ্টত গুৱাহাটী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক এক সভা অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰাৰ লগতে এই মন্তব্য অংশগ্ৰহণ কৰে। বিশেষকৈ নপুৰণি বিজেপিৰ যি সংঘাত আৰু কংগ্ৰেছলৈ কেইগৰাকীমান বিজেপিৰ নেতাৰ আগমনৰ প্ৰসংগ স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰে যে মইতো বিচাৰো আৰএছএছৰ মানুহ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মানুহ সকলোতে সিঁচৰিত হৈ পৰক। ৰাজীৱ ভৱনতো যাওক 2জন আৰএছএছৰ মানুহ। ৰাজীৱ ভৱনত গৈ তাত ভাৰত মাতা দি জয় আদি শ্লোগান দিয়ক, গো পূজন কৰক। তেতিয়াহে মই ভাবিম যে নাই তেওঁলোক আচলতে প্ৰকৃত বিজেপি। মুঠতে কথা হ'ল যে আৰএছএছৰ মানুহ সকলোতে সোমাই পৰক, কেৱল কংগ্ৰেছ কিয়, CPIMতো সোমাব লাগে আৰএছএছৰ মানুহ। একেদৰে মইতো বিচাৰো যে AIUDF দলতো আৰএছএছৰ মানুহ সোমাওক। তাতেও যদি 10-12জন আৰএছএছৰ মানুহ সোমায় তে AIUDFত গৰু খোৱাটো বন্ধ হৈ যাব। অৰ্থাৎ AIUDFত আৰএছএছৰ মানুহ সোমালে তাত ভাতৰ লগত যি গৰু খোৱা প্ৰক্ৰিয়া আছে সেইটো বন্ধ হৈ যাব বুলি প্ৰকান্তৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইখিনিতে এটা কথা স্পষ্ট হৈ পৰিল যে মুখ্যমন্ত্ৰীৰ ভাষ্যৰে বুজাব বিচাৰিছে যে AIUDF দলটো হৈছে ভাতৰ লগত গৰু খোৱা এটি দল। গতিকে তাত আৰএছএছৰ মানুহ সোমাব লাগে আৰু সেই দলটোত যেতিয়া আৰএছএছৰ মানুহ সোমাব নিশ্চয় AIUDF দলটোৱে ভাতৰ লগত গৰু খোৱা বন্ধ কৰি দিব। এই বিষয়ে AIUDF দল বা দলৰ মুৰব্বী বা দলৰ নেতা কৰ্মীসকলে কি মন্তব্য কৰে সেয়া লক্ষণীয়, কিন্তু এতিয়ালৈকে সেই সন্দৰ্ভত কোনো মুখ খোলা নাই। কিন্তু মুখ্যমন্ত্ৰীগৰাকী স্পষ্ট বুজাই দিছে যে AIUDF হৈছে ভাতৰ লগত গৰু খোৱা এটা ৰাজনৈতিক দল। কাৰণ সেইকাৰণে অতি স্পষ্ট ভাষাৰে কৈছে যে মইতো বিচাৰো আৰএছএছৰ 10-12জন লোক AIUDFত যাওক। AIUDFত গ'লে তাত গৰু খোৱাটো বন্ধ হ'ব। অৰ্থাৎ AIUDFত যোৱাৰ লগে লগে ভাতৰ লগত যি গৰু খোৱা আছে সেই গৰু খোৱাটো বন্ধ হৈ পৰিব। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এনে মন্তব্য কৰে, বাকী ৰাজনৈতিক দলৰ নেতাসকলে কি মন্তব্য কৰিব নোৱাৰিব। আপুনি কি ভাবে? মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য 100% শুদ্ধ? AIUDF দল গৰু খোৱা দল? আপুনি কি ভাবে? মন্তব্য আপুনিও কৰিব পাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ মতে এটা কথা স্পষ্ট যে AIUDF দল হৈছে এটি গৰু খোৱা দল, যাৰ কাৰণে তাত আৰএছএছৰ মানুহ সোমাব লাগে আৰু আৰএছএছৰ মানুহ সোমাই গৈ AIUDF দলত ভাতৰ লগত গৰু খোৱা প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে। কংগ্ৰেছক টাৰ্গেট কৰিবলৈ গৈ CPMকো আনিলে টানি, UDFকো টানি আনিলে, কিন্তু অৱশেষত গৈ UDFৰ বিৰুদ্ধে এনেধৰণৰ বিস্ফোৰক বা সাম্প্ৰদায়িক মন্তব্য আগবঢ়ালে। শুনক সম্পূৰ্ণ মন্তব্যখিনি আৰু মতামত দিয়ক আপোনাৰ। 2-এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে, মই ভাল পাইছো। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক, তাক মই নিশ্চয় কামনা কৰিম। কাৰণ আমাৰ কামেই হৈছে সমাজৰ প্ৰতিটো পৰ্যায়তে বিস্তাৰ কৰা। যদি আমাৰ সংঘৰ স্বয়ংসেৱক এজন অহাকালি ৰাজীৱ ভৱনত গৈ যদি সিংহৰ দৰে আত্মঘাত কৰিব পাৰে, আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। আমাতকৈ সুখী কোনেও হ'ব নোৱাৰে। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ বিজেপি নিৰ্মাণ কৰা নহয়, সমাজ নিৰ্মাণ কৰা, ৰাষ্ট্ৰ নিৰ্মাণ কৰা। ৰাজীৱ ভৱনলৈ যিমানে হিন্দুক বিশ্বাস কৰা ব্যক্তি যায় সিমানে আমাৰ বাবে বিজয় বুলি আমি অনুভৱ কৰিব লাগিব। কোনোবাই যদি বাজপেয়ী ভৱনত সেৱা কৰি বিদায় লয় আমাৰ আপত্তি নাই, কিন্তু সুদৰ্শনালয়ত সেৱা কৰি বিদায় নলব, কেশৱ ভৱনত সেৱা কৰি বিদায় নলব। কাৰণ যি স্বয়ংসেৱক জন্ম হয় সেই স্বয়ংসেৱক মৃত্যুলৈকে থাকি যায়। গুৰু পূজন কৰি থাকিব, সদায় নমস্তে সদা বৎসলে হৃদয়ত ৰাখি থব। আমি শুভেচ্ছা দিছো, তেওঁলোকে নিজৰ নিজৰ স্থানত গৈ তেওঁলোকে কাম কৰক। যদি কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকৰ হৈ কাম কৰাৰ পৰিৱেশ পালোহেঁতেন, আমি কেতিয়াও কংগ্ৰেছৰ পৰা ওলাই নাহিলোহেঁতেন।
আজি তেওঁলোকে গৈ যদি অসমৰ হিন্দু সমাজৰ বাবে খিলঞ্জীয়া লোকৰ বাবে ৰাজীৱ ভৱনত যদি কাম কৰাৰ পৰিৱেশ এটা নিৰ্মাণ কৰে, তেওঁলোক আমাৰ আদৰ্শ হৈ ৰব, প্ৰেৰণাৰ স্ৰোত হৈ ৰব। আমাৰ কাৰো আপত্তি নাই। 2-4জন CPM-কো যাব লাগে, CPM-কো RSS কৰি দিব লাগে। 2-4জন পাৰিলে UDF-কো যাব লাগে, গৰু খোৱা বন্ধ কৰি দিব লাগে। কোনো আপত্তি নাই। যদি আমাৰ পৰা 10জন ব্যক্তি UDF-ত গৈ ভাতৰ লগত গৰু খোৱাটো বন্ধ কৰি দিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? ৰাজুজীয়ে ৰাষ্ট্ৰীয় জৰ্জ চৰেছৰ কথা গোটেইবিলাক কলে। আমাৰ যদি বিজেপিৰ নিৰ্মিত কাৰ্যকৰ্তাই অহাকালি যদি ৰাজীৱ ভৱন দখল কৰি ল'ব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম, আৰু কাৰ্যকৰ্তা বিজেপিৰ বাবে নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি কাৰ্যকৰ্তা নিৰ্মাণ কৰিম। যিসকলে বাজপেয়ী ভৱনত সেৱা কৰি কংগ্ৰেছ দলত যোগদান কৰিছে, মই আশা কৰিম কংগ্ৰেছৰ পতাকা লোৱাৰ দিনাখনো সাহসেৰে তেওঁলোকে ভাৰত মাতাৰ জয় বুলি কব, তাক মই তেওঁলোকৰ পৰা আশা কৰিম। আৰু যদি কোনোবাই কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত গৈ গুৰু পূজন কৰে, কংগ্ৰেছৰ সদস্য হোৱাৰ পিছতো কোনোবাই যদি ভাৰত মাতাৰ জয় দিব পাৰে, মই স্বীকৃতি দিম যে তেওঁ পুৰণি বিজেপি, সঁচা বিজেপি। এই প্ৰত্যাহ্বান তেওঁলোকৰ সন্মুখত থৈ দিলো, কাৰণ মই আকৌ কৈছো, বিজেপি কংগ্ৰেছ আমাৰ বাবে ডাঙৰ নহয়। নেশ্যন ফাৰ্ষ্ট, ৰাষ্ট্ৰ প্ৰথম। য'তে থাকক ৰাষ্ট্ৰৰ সৰ্বতো প্ৰকাৰৰ উন্নতি হ'ব লাগে, ৰাষ্ট্ৰ প্ৰথম হৈ থাকিব লাগে। মই বিশ্বাস কৰিম কংগ্ৰেছৰ যোৱাৰ পিছতো তেওঁলোকে কব গান্ধী প্ৰথম নহয়, ভাৰত মাতা প্ৰথম। সেই আদৰ্শৰে যোন যেনেকে থাকে, আমি তেওঁলোকৰ বাবে সদায় শুভাকাংক্ষী হৈ থাকিম। আমি তেওঁলোকক সদায় আমাৰ সহোদৰ বুলি আমি জ্ঞান কৰি থাকিম।